প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় ডিপাৰ্টমেণ্ট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি, আছাম মিছন ভাতশাল্যৰ অন্তৰ্গত 46 ছাৰ্ভে বাছ ষ্টপ বেলতলা, গুৱাহাটীত তেওঁলোকৰ অফিচ আছে। ইমেইল ID হৈছে scpstraining.iecasam1@gmail.com। অফিচিয়েল ৱেবছাইট হৈছে www.scpassam.gov.in। বিভিন্ন বিষয়ৰ পদ খালী আৰু কিছুমান চাকৰিৰ বাবে গ্ৰেজুৱেশ্যন লাগে, কিছুমানত মাষ্টাৰ ডিগ্ৰী লাগে, কিছুমানত 12 পাছ লাগে। গতিকে আপোনালোকে আপোনালোকৰ নিজা এলিজিবিলিটি ক্ৰাইটেৰিয়া অনুসৰি এপ্লাই কৰিব পাৰিব। মেক্সিমাম গ্ৰেজুৱেশ্যন, কিছুমানত 12 পাছ আৰু কিছুমানত মাষ্টাৰ ডিগ্ৰী। আহক আৰম্ভ কৰোঁ। প্ৰথম চাকৰিটো হৈছে প্ৰগ্ৰাম অফিচাৰ। ইয়াৰ বাবে দৰমহা বাবদ 34,755 এটা পদ খালী। মাষ্টাৰ ডিগ্ৰী লাগিব ছ'চিয়েল ৱৰ্ক নহ'লে ছ'চিয়লজি, চাইল্ড ডেভেলপমেণ্ট, হিউমেন ৰাইটছ, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, চাইক'লজি, চাইকেট্ৰি, ল, পাব্লিক হেল্থ, কমিউনিটি ৰিচ'ৰ্চ মেনেজমেণ্ট ইত্যাদিত মাষ্টাৰ ডিগ্ৰী থাকিলেও হ'ব। আৰু আপোনাৰ ইয়াৰ বাহিৰে একাউণ্টছ অফিচাৰ এটা পদ খালী 23,170 টকা পাব। ইয়াৰ বাবে MCOM লাগে আৰু টেলি জ্ঞান থাকিব লাগিব। তাৰপিছত আহিল এছিষ্টেণ্ট কাম ডেটা এণ্ট্ৰি অপাৰেটৰ, 13,240 টকা এটা পদ খালী। 12 পাছ হ'লেই হ'ল আৰু যিকোনো বৰ্ডৰ পৰা ৰিকগনাইজ আৰু এবছৰ NGO নহ'লে গভমেণ্টত ঠাইত আৰু এক্সপিৰিয়েঞ্চ থকা হ'লে ভাল। তাৰপিছত আহিল কাউন্সিলৰ, 18,536 14টা পদ খালী অসমৰ বিভিন্ন জিলাত, যেনে বজালী, চৰাইদেউ, দৰং, ডিমা হাছাও, হোজাই, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন হ'লেই হ'ল। ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইক'লজি, পাব্লিক ৱেল্থ, কাউন্সিলিং ইত্যাদি। আৰু বিশেষ নাই, গ্ৰেজুৱেশ্যন হ'লেই হ'ল। ছ'চিয়েল ৱৰ্কাৰ 18,536 টকা 8টা পদ খালী। বজালী, বৰপেটা, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, চাউথ চালমাৰা, ৱেষ্ট কাৰ্বি আংলং ইত্যাদি। গ্ৰেজুৱেশ্যন হ'লেই হ'ল। যদি খালী আপোনাৰ ছ'চিয়েল ৱৰ্কত গ্ৰেজুৱেশ্যন কৰিছে, ছ'চিয়েল ছায়েন্সত কৰিছে, ছ'চিয়লজিত কৰিছে, তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চ পাব, নহ'লে কেছ নাই, আপুনি গ্ৰেজুৱেট হ'লেই হ'ল। কম্পিউটাৰ খালী লাগিব আৰু এক্সপিৰিয়েঞ্চ থাকিলে মাৰ্কছ পাব। আৰু লোকেল লেংগুৱেজ থাকিব লাগে, মানে পাৰিব লাগে আৰু জ্ঞান। নন ট্ৰান্সফাৰেবল চাকৰি। তাৰ বাহিৰে ছ'চিয়েল ৱৰ্ক ফিমেলো একেই চেলেৰি, 4টা পদ খালী। বঙাইগাঁও, শ্ৰীভূমি, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলং আৰু গোটেই ছেম, দৰমহা চৰমহা চব ছেম আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াও ছেম। একাউণ্টেণ্ট 18,536 22টা পদ খালী অসমৰ বিভিন্ন জিলাত। গ্ৰেজুৱেশ্যন হ'ব লাগিব কমাৰ্চ নহ'লে মেথমেটিক্সত, অসমৰ বিভিন্ন জিলাত খালী। তাৰ বাহিৰে ডেটা এনালিষ্ট 18,536 14টা পদ খালী। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন লাগিব ইকনমিক্স, ষ্টেটিষ্টিক্স, মেথমেটিক্স, কম্পিউটাৰ, BCA কৰিলেও হ'ব। অসমৰ বিভিন্ন ঠাইত পদ খালী। এছিষ্টেণ্ট কাম ডেটা এণ্ট্ৰি অপাৰেটৰ DCPU 13,240 টকা পাব। 20টা পদ খালী অসমৰ বিভিন্ন জিলাত। 12 মানে ক্লাছ 12 পাছ কৰিলেই হ'ল আৰু এক্সপিৰিয়েঞ্চ থাকিলে মাৰ্কছ পাব, বাকী নাথাকিলেও এপ্লাই কৰিব পাৰিব। লোকেল লেংগুৱেজ খালী পাৰিবই লাগিব। তাৰ বাহিৰে আহিল এছিষ্টেণ্ট কাম ডেটা এণ্ট্ৰি অপাৰেটৰ, 11,916 টকা। CWC 15টা পদ খালী, 12 পাছ হ'লেই হ'ল আৰু একো নালাগে। এছিষ্টেণ্ট কাম ডেটা এণ্ট্ৰি অপাৰেটৰ JJB 11,916 টকা, 20টা পদ খালী, বহুতকেইটা পদ খালী বিভিন্ন জিলাত অসমৰ। 12 পাছ হ'লেই হ'ল আৰু একো নালাগে, খালী লোকেল লেংগুৱেজ পাৰিব লাগিব। আউটৰিচ ৱৰ্কাৰ 10,592 টকা, অসমৰ বিভিন্ন জিলাত বিভিন্ন প্ৰকাৰৰ পদ খালী, 37টা টোটেল, 12 পাছ হ'লেই হ'ল আৰু একো নালাগে। অফিচ ইনচাৰ্জ ছুপাৰিণ্টেণ্ডেণ্ট 33,100 টকা, 9টা পদ খালী। আৰু পষ্ট গ্ৰেজুৱেট লাগিব ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি ইত্যাদি, চাইক'লজি। কাউন্সিলৰ 3টা পদ খালী, 23,170 টকা। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি আৰু ইয়াৰ লগত জড়িত সমপৰ্যায়ৰ ডিগ্ৰী। ষ্ট'ৰ কিপাৰ কাম একাউণ্টেণ্ট 18,536 টকা। গ্ৰেজুৱেশ্যন হ'লেই হ'ল কমাৰ্চ বা মেথমেটিক্স। হাউচ ফাদাৰ বোলে 14,564 টকা, 12 পাছ কৰিলেই হ'ব, খালী এক্সপিৰিয়েঞ্চ লাগে। হাউচ মাদাৰ 14,564 টকা, 7টা পদ খালী, 12 পাছ হ'লেই হ'ল, এক্সপিৰিয়েঞ্চ লাগে। পেৰামেডিকেল ষ্টাফ 11,916 টকা, 5টা পদ খালী, GNM ANM পাছ কৰা আৰু। এডুকেটাৰ 10,000 টকা, 12 পাছ হ'লেই হ'ল আৰু একো নালাগে, এক্সপিৰিয়েঞ্চ থাকিলে ভাল। আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰ 10,000 টকা পাব, 12 পাছ আৰু মিউজিক কৰা হ'লে ভাল। PT ইনষ্ট্ৰাক্টৰ য়োগা 10,000 পাব, 12 পাছ আৰু য়োগা থকা। কুক
9,930 টকা 10 পাছ কৰিলে হ'ল খালি এবছৰ আপুনি সেই কামটো কৰা হেল্পাৰ কাম নাইট ৱাটচমেন 9,000 টকা 12টা পদ খালি 10 পাছ হ'লেই হ'ল আৰু এবছৰৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিলে ভাল হাউচ কিপাৰ 9,000 টকা 4টা পদ খালি 8 পাছ হ'লেই হ'ল আৰু একো নালাগে গতিকে আপোনালোকে এপ্লাই কৰক www.recruitment.mbassam.com তাত গৈ আপুনি এপ্লাই কৰিব লাগিব লাষ্ট ডেট হৈছে 30 আগষ্ট আৰু 16 আগষ্টৰ পৰা এপ্লাই কৰিব পাৰিব তাৰ বাহিৰে কিছুমান পদৰ কাৰণে কম্পিউটাৰ টেষ্ট হ'ব কিছুমানৰ ৰিটেন হ'ব কিছুমানৰ ইণ্টাৰভিউ হ'ব এইকেইটাই মূল কথা আশা কৰোঁ আপোনালোকে বুজি পালে ধন্যবাদ